সন্মান দিয়াটো চবৰে দায়িত্ব, সকলোৰে দায়িত্ব। আৰু এই BTCৰ চুক্তিৰ দ্বাৰা আজি BTC অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে মানে এই চুক্তিটো সন্মান দিয়াৰ অধিকাৰ আছে। আৰু এই চুক্তিৰ দ্বাৰা যোৱা 15 বছৰত BTC অঞ্চলত এই পিছপৰা BTC অঞ্চলত বহুত কাম কৰিব পাৰিছে, সেইটো চবেই অনুভৱ কৰে আজিৰ দিনত। কিন্তু BTR চুক্তিকাৰীসকলে সেই বড়োলেণ্ড দিয়াটো আজিৰ দিনত মই অবজাৰ্ভ কৰাটো মই দেখা নাই। আমাৰ কাৰণে দুৰ্ভাগ্যজনক, যেনেবা অনাৰ দিব জানিব লাগিছিল আৰু ইহঁতে গুৰুত্ব দিয়া নাই। কিন্তু এই BTCৰ চুক্তিৰ দ্বাৰা যিখিনি ক্ষমতা পাইছে সেই ক্ষমতাটোই ইহঁতে আজি চলাই আছে, সেইটো সন্মান দিব জনাটো ভাল আছিল, তেওঁলোক আমাৰ আপত্তি নাই। কিন্তু আমি BTCৰ চুক্তিকাৰী হিচাপে আমি পালন কৰাটো আমাৰ দায়িত্ব। আজি 22 বছৰ হৈ গ'ল এই BTCৰ চুক্তিটো। যোৱা 15 বছৰত আমি যিখিনি কৰিলে সেইখিনিয়ে আছে এতিয়াও। এই যিখিনি BTR চৰকাৰ চলাই আছে এতিয়া প্ৰমোদ বড়োই ইয়াত জিৰ'। মুঠতে ইহঁতে সমালোচনা কৰি আছে আমাৰ 15 বছৰত একো হোৱা নাই বুলি। কিন্তু যিসকলে একো কাম নকৰাকৈ এনে বহি আছে এইসকলেহে মানে সমালোচনা কৰি আছে। আজি আমি দেখিবলৈ পাইছোঁ, তেওঁলোক আমাৰ ক'ব লগা একো নাই। আজি যিটো বড়োলেণ্ড ডে BTC চুক্তিৰ ঐতিহাসিক দিন, সেইটো আমি ইয়াত আমাৰ যথেষ্ট শ্বহীদসকলৰ অৱদান আছে। আমি আজি এই চুক্তিৰ দিনটোত প্ৰথমে আমি বডোফা উপত্যকা ব্ৰহ্মক আমি সন্মান জনাই পেলাই আমি শ্ৰদ্ধাঞ্জলি দিছোঁ। আৰু ইয়াৰ পিছত আমি ইয়াতে চেমিট্ৰিত 2000তকৈ বেছি শ্বহীদসকল আছে, ইহঁতক আমি আজি সন্মান দি আছোঁ। শ্বহীদৰ আত্মত্যাগৰ বাবে আজি BTC গঠন হয়। অনাগত সময়ছোৱাত BTF দলে বা BTF দলে শ্বহীদৰ পৰিয়ালক লৈ কিবা বিশেষ পৰিকল্পনা কৰিছে? শ্বহীদৰ পৰিয়ালসকলক BTC গভৰ্ণমেণ্টৰ পৰা যিখিনি সহায় কৰিব লাগে কৰি আছে আৰু কৰিব লগা নিশ্চয় আৰু থাকিব। আমি আগন্তুক দিনত যেতিয়া চৰকাৰ আহিব আকৌ আমি ইহঁতক ৰিপিট কৰিম আমি কি আৰু দিব পাৰিম। চৰকাৰ আহক, মুঠতে এই শ্বহীদসকলৰ যিখিনি ফেচিলিটি দিব লাগে হয়তো আমি কিছুমানক ভালকৈ দিব পৰা নাই। মুঠতে আমি দিম, কণ্টিনিউৱাছ প্ৰচেছ আমি দিয়া দিছোঁ আৰু দিব। লোকসভাৰ নিৰ্বাচন আপোনালোকৰ টাৰ্ণিং পইণ্ট হ'ব, কেনেকুৱা প্ৰস্তুতি? টাৰ্ণিং পইণ্ট মানে আগন্তুক যিটো এই এপ্ৰিল মাহৰ ভিতৰত হ'ব বুলি আমি গম পাই আছোঁ নিৰ্বাচনটো। কোকৰাঝাৰ লোকসভা আৰু দৰং ওদালগুৰি লোকসভাত যিটো প্ৰিপাৰেশ্যন BPF 1 নম্বৰত আছে। যুঁজ হ'ব পাৰে ইয়াতে ওদালগুৰিত, দৰং ওদালগুৰিত আমাৰ যুঁজ হ'ব তিনিকলীয়া, কংগ্ৰেছ BJP আৰু BPF, বেলেগ দল আৰু নাই। আচলতে ইয়াৰ ভিতৰত আমাৰ BPF 1 নম্বৰত আছে আজিৰ দিনত। আৰু কোকৰাঝাৰতো আমাৰ ফাইটিং UPPৰ লগত হ'ব। UPPL আৰু BJP মতে এলায়েন্সত আছে। BJPয়ে নেখেলিব বুলি আমি শুনিছোঁ। UPPৰ লগত আমাৰ ফাইটিং হ'ব কোকৰাঝাৰ। UPPL আৰু BPF দুটা পাৰ্টিৰ মাজত ফাইটিং হ'ব। মুঠতে আমাৰ পজিশ্যনটো খুব ভাল বুলি আমি ৰিপৰ্ট পাই আছোঁ আৰু আমি জিকাটো খাটা। কিয় জিকিব বুলি ভাবে? জিকিব মানে এই যে প্ৰমোদ বড়ো যিখিনি মিছা কথা কৈ পেলাই ঘূৰি ফুৰি আছে বা ইলেকশ্যনৰ সময়ত যিখিনি প্ৰতিশ্ৰুতি দিছিলে একো কৰা নাই আৰু নতুন কাম একো কৰিব পৰা নাই। পাব্লিকৰ যিখিনি প্ৰতিশ্ৰুতি দি আহিছিলে সেইটো জিৰ'। ইয়াৰ ফলত আমি জিকিম।